Hi guys, Roots to Rise কাৰ্বি লেংগুৱেজ ট্ৰেইনিং অনলাইন কোৰ্চটোলৈকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি থোৰতে ইনশ্বৰ্ট কাৰ্বি টেন্সসমূহ চাম আমি। তেন্তে আমি স্ক্ৰীনলৈ যাওঁ। প্ৰথমে কাৰ্বি টেন্স ক'বলৈ গ'লে আমি এই কাৰ্বি ভাষাখিনি অলপমান কাৰ্বি আংলং বা ষ্টেণ্ডাৰ্ড কাৰ্বি ভাষা আৰু কামৰূপৰ কাৰ্বি ভাষাৰ মাজত পাৰ্থক্য অলপমান বুজি নোপোৱা হোৱা কাৰণটোৱে আছে যিটো টেন্সৰ বা কালৰ ৰূপবিলাকৰ ক্ৰিয়াৰ কালৰ ৰূপবিলাকৰ চিনবোৰ যিবোৰ প্ৰত্যয় ক'ব পাৰে বা আমি অৰ্থৰতে আমি সৰ্গ ক'ব পাৰোঁ, কালবাচক সৰ্গ বা ছাফিক্সেছ প্ৰেফিক্সেছ এইবোৰ অলপমান প্ৰয়োগৰ ইফাল সিফালৰ কাৰণে ক'ৰবাত এৰা যায়, ক'ৰবাত অকণমান চিম্পলকৈ কোৱা হয়, সহজে কৰা হয়, ক'ৰবাত অকণমান কমপ্লেক্স হয়। সেইকাৰণে আমি অকণমান বুজি পোৱা নোপোৱা নিচিনা হৈ যায়। এতিয়া টেন্স আমি সাধাৰণতে ইংৰাজীত 12টা টেন্স আছে, তিনিটা টেন্সৰ চাৰিটা ৰূপ 12টা আছে আৰু অসমীয়া ভাষাত সিমানটো পোৱা নাযায়। এতিয়া কিন্তু কামৰূপীয় কাৰ্বি ভাষাটোত কিন্তু ভালকৈ আমি বিশ্লেষণ কৰি চালে 12টাতকৈ আমাৰ এটা বেছি বাঢ়ি যায়, 13টা ৰূপ পোৱা যায়। 13টা ৰূপৰে প্ৰায় 14ই হ'বলৈ যায়। মানে এটা টেন্স আহে, তাৰমানে যিটো ইমিডিয়েট এটা টেন্স, এটা বিভাগ, এটা সময়ৰ কাল, এটা ক্ৰিয়াৰ কাল, এটা ইমিডিয়েট বুলি এটা বিভাগ কৰিব লগা হয় কাৰ্বি ভাষাত। কথোপকথনবোৰ বা ক্ৰিয়াৰ ৰূপৰ পৰিৱৰ্তন লক্ষ্য কৰি চালে। তথাপি আমি গোটেইখিনি ডিটেইলছ নেযাওঁ, আমি চিম্পলকৈ আপুনি কথা ক'ব পৰা হোৱাকৈ আমি কালৰ ৰূপখিনি আমি ইয়াতে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিছোঁ যিটো বৰ্তমান কালৰ প্ৰেজেণ্ট টেন্সৰ, যিটো চিম্পল প্ৰেজেণ্ট বুলি ইংৰাজীত পোৱা যায়, সেইটো টেন্সটোৰ কাৰণে আমি কি হয় কামৰূপীয় ভাষাত, কামৰূপীয় ডায়লগত কি হ'ব আপোনাৰ কামৰূপীয় ঠাঁচত যদি কয় আপোনাৰ এই ভাৰ্বটোৰ পিছত মান এটা আপুনি ডাইৰেক্ট পৃথককৈও লিখিব পাৰে বা একেলগে ৰাখি সৰ্গ হিচাপে আপুনি লিখিব পাৰে। এইটো মান এটা আহি যায়, এইটো মান যিটো সেইটো আহি যায়, মান বুলি এটা পৰসৰ্গ এটা আহি যায়। এইটো ইয়াতে চাওঁ নে, যদি আমি ভাৰ্বটো যিটো ধাতুটো যদি লওঁ, তেতিয়া ইয়াৰ চিম্পল প্ৰেজেণ্ট টেন্সৰ যে ৰূপটো হ'ব আপোনাৰ নে মান, মই খাওঁ, আই ইট ৰাইচ। কিন্তু ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আপোনাৰ এই মান যিটো পৰসৰ্গটো ব্যৱহাৰ হোৱা দেখা নাযায়, ব্যৱহাৰ নকৰে। তাতে পোনপটীয়াকৈ ইংৰাজীৰ দৰে মূল ধাতু ৰূপটোৱে ব্যৱহাৰ কৰা হয়, যেনে নে আই ইট ৰাইচ। গতিকে আপোনালোকে চিম্পল প্ৰেজেণ্ট টেন্সত যদি বাক্য গাঁথনি কৰিব খোজে, তেন্তে আপোনালোকে ষ্টেণ্ডাৰ্ড কাৰ্বি ষ্টাইলত যদি ঠাঁচত যে ক'ব খোজে, লিখিব খোজে, তেতিয়া পোনপটীয়াকৈ আপোনাৰ ভাৰ্বৰ যিটো মূল ৰূপটো লিখিলে হ'ল, তাৰ লগত কোনো চিন, পৰসৰ্গ বা উপসৰ্গ একো লগ নালাগে। কিন্তু কামৰূপীয় ঠাঁচত ক'লে আপোনাৰ মান যিটো সেইটো পৰসৰ্গটো লগ কৰাই দিব লাগে। সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছটো আপোনাৰ দৰকাৰ হ'ব কথোপকথনত, যিটো চলি থকা বুজাবৰ কাৰণে, যিটো নে এতিয়াতে কি হ'ব, কামৰূপীয়ত লগ কৰে, এইটো এটা ভাৰ্বে হয়, মানে আছে, থকা, এইটো তাৰমানে ভাৰ্বৰ লগত যোগ কৰি পঢ়িলে হ'ল, নে মই ভাত খাইছোঁ, আই এম ইটিং। কিন্তু তাতে ষ্টেণ্ডাৰ্ড এইখিনি ভাৱ দিবৰ কাৰণে, টাইমটো দিবৰ কাৰণে, মানে কালটো বুজাবৰ কাৰণে কি হয় আপোনাৰ ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আপোনাৰ এইটো হয়, তাৰমানে এইটো বমলাংটো আপুনি দিব লাগিব, ভাৰ্বৰ লগত বমলাং, এইটো একে ভাৱ টাইম পোৱা যায়। সেইটো নে বমলাং, ইয়াতে কামৰূপীয় ঠাঁচত ক'লে নে হ'ব, আৰু যিটো আমাৰ ষ্টেণ্ডাৰ্ড কাৰ্বি ঠাঁচত ক'লে আপোনাৰ বমলাং হ'ব, বমলাং। ইয়াতে কালৰ কাৰণে চিনটো হ'ল আপোনাৰ বমলাংটো, আৰু
কামৰূপীয়টোৰ কাৰণে ত এতিয়া চাওক প্ৰেজেন্ট পাৰফেক্ট যিটো কালটোৰ কাৰণে এইটো আপোনাৰ ব্যৱহাৰ হ'ব ইয়াত এইটো ইয়াৰ ৰূপ ইয়াতে গাড়ীত কি হয় ষ্টেণ্ডাৰ্ড কাৰ্বি মানে কামৰূপীয় ৰূপত ঠাচত কি হয় অলপ জটিল হয় অলপ জটিল প্ৰয়োগৰ ক্ষেত্ৰত অকণমান জটিল হয় ইয়াত আহি যায় আগম হয় ভাৰ্বৰ পিছত এটা আগম যোগ হয় কিন্তু তাৰ মাজত আকৌ কিছুমান বৰ্ণ আগম হয় বৰ্ণ আগম হোৱাৰ এটা ফৰ্মুলা আছে এতিয়া চাওক প্ৰথম উদাহৰণ লওঁ নে ইয়াতে আছে পিছৰ শেষৰ আখৰটো আছে আপোনাৰ আছে এইটো শেষৰ আখৰটো আপোনাৰ শেষৰ আখৰটো আছে কিন্তু হোৱাৰ লগে লগে টো ৰিপিট হ'ব হয় টো ৰিপিট হৈছে হয় মানে এই টো আৰু সেইটো টো কিন্তু পাৰ্থক্য আছে এইটো হ'ল ক্ৰিয়া কালৰ চিনৰ কাৰণে আছে এইটো কিন্তু মূল ভাৰ্বৰ এটা নিজা এটা লেটাৰ এটা আপোনালোকে লক্ষ্য কৰক এইটো লক্ষ্য কৰিব আৰু এতিয়া চাব ইয়াত টি আছে ইয়াতে টিটো চাব টিটো আছে ইয়াতে আছে আপোনাৰ আৰটো আছে চাব ইয়াতে আৰটো আছে কিন্তু চবতে কমন আপোনাৰ কি হৈছে এইফালে আহিছে চবতে আপোনাৰ কমন আহিছে টো ৰিপিট হৈছে মানে লাগিছে টো লাগি গৈছে কিন্তু তাৰপিছতে মাজত আহি গৈছে চাব ইয়াতে এল আগম হৈ গ'ল ইয়াতে ন আগম হৈ গ'ল ইয়াতে আগম হৈ গ'ল ইয়াতে নে ধাতুটোৰ লগত ইয়াক যদি প্ৰেজেন্ট পাৰফেক্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে নে ল আহি গ'ল ইয়াতে নে কাট টি আছে কাট ন আহি গ'ল ইয়াতে মে কাৰ মানে নে চল মই খালো আই হেভ ইটেন নে কাট ন মই দৌৰিলো আই হেভ ৰান তাৰপিছত মে কাৰ জুই জ্বলিল ফায়াৰ হেজ কট সেইটো এনেকুৱা হৈছে কিন্তু এই তিনিটা বাক্য আমি যদি হেৰিত কওঁ এতিয়া আমি ঠাচত যদি কওঁ চবতে আপোনাৰ ল যোগ কৰি দিলে হয় চবতে হয় নে চল মই খালো আই হেভ ইটেন নে কাট মই দৌৰিলো আই হেভ ৰান মে কাৰ জুই জ্বলিল ফায়াৰ হেজ কট মানে তাতে এইটোৱে পাৰ্থক্য মানে কি হয় আমাৰ ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজটো শিকিবৰ কাৰণে ইজি সহজ হয় কাৰণ তাতে চিম্পলভাৱে হৈ যায় কিন্তু ইয়াতে হয়তো কামৰূপত কি হেৰি অন্য জনগোষ্ঠীৰ প্ৰভাৱত হ'ল নে নেকি এতিয়া ইয়াতে কিন্তু বহুখিনি পৰিৱৰ্তন মানে ভিন্নতা আহি গৈছে ইয়াতে চাওক কেনেকে পৰিৱৰ্তন হৈছে তাৰ কাৰণে এই কি ইয়াতে এল আগম হৈছে ইয়াতে ন আগম হৈছে ইয়াতে আগম হৈছে এইটো ফৰ্মুলাটো এটা নিশ্চয় ফৰ্মুলাত আহিছে মই সেইকাৰণে ভয়াম কাৰ্বি ব্যাকৰণখন মই এটা বৰ্গসমূহৰ এটা বৰ্গীকৰণ কৰিছিলো ইয়াতে কি হ'ব ক খ গ ঘ ঙ ইয়াৰ এটা লিডাৰ যিটো হেৰি হ'ব তাৰমানে ৰিপ্ৰেজেন্টেটিভ যিটো লেটাৰ হ'ব এইটো হ'ব এইটো ৰিপ্ৰেজেন্টেটিভ হ'ব মানে বিভিন্ন ক্ষেত্ৰত এই টোৱে কামত আহিব এই যদি শেষৰ ফালে ক যদি থাকে খ যদি থাকে গ থাকে খ যদি থাকে তেতিয়া টোৱে আগম ইয়াত আহি যাব আগমত তাৰমানে তাৰপিছত ইয়াতে চাব প্ৰথম দ্বিতীয় গতিকে নিয় আছে তাৰপিছত আকৌ শেষৰ ফালে থাকে জেনেৰেল বৰ্ণমালাত ইয়াতে কিন্তু ইয়াৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে এইটোৱে থাকক মানে সেই হিচাপত ক'লে আমি এই বৰ্গ ক'ব লাগিব প্ৰথমটো বৰ্গৰ আখৰ ক'ব লাগিব অসমীয়া ষ্টাইলত ক'লে এইটো যিটো অসমীয়াত প্ৰথম বৰ্গ কোৱাটো আমি ইয়াতে বৰ্গ ক'ব লাগিব তাৰপিছত বৰ্গটোৰ নামটো লিডাৰ লেটাৰটোৰ তাৰমানে যিটো প্ৰতিনিধি যিটো হেৰি আছে বৰ্ণটোৰ প্ৰতি নাম দিব পৰা আমি বাক্যৰ শেষৰ শব্দত ধাতুটোৰ শেষত যদি হয় থ হয় দ হয় ধ থাকে তেতিয়া নটো আগম হয় প ফ ব ফ এইবিলাক থাকিলে থাকিলে মটো আগম হয় সেইবিলাক থাকিলে হয় বাকী স্বৰবৰ্ণ চিনযুক্ত থাকিলে আৰু থাকিলে হয় এইটো এই তিনিটা এইকেইটা ৰুল পালন গতিকে আচলতে হয় এই কালত আমাৰ প্ৰেজেন্ট পাৰফেক্টত তাৰমানে কামৰূপীয় ঠাচটো এইদৰে হয় কিন্তু অতি সহজ আপোনালোকে কামৰূপীয় ঠাচটো নল'লে হ'ব তেতিয়া আমাৰ চিম্পল যিটো ইজি ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজৰ যিটো ঠাচটো তাতে প্ৰেজেন্ট পাৰফেক্ট কৰিবলৈ কেৱল লগাই দিলে পিছফালে আপুনি চবতে লগাই দিলে আপোনাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো পাব গতিকে এইটোৱে হ'ল
পাৰ্থক্যটো এতিয়া কামৰূপীয় আৰু ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজৰ পাৰ্থক্যটো এতিয়া কাৰ্বি ষ্টেণ্ডাৰ্ড কাৰ্বিটো শিকিবলৈ ইজি হয় কিন্তু তাতে বহুত শব্দ সম্ভাৰ আছে বহুত শব্দ জানিব লাগিব সেইটোৱে পাৰ্থক্যটো হ'ল আৰু এতিয়া চাওক ইমিডিয়েট এইটো হ'ল এটা ইমিডিয়েট ফিউচাৰ বুলি এটা বিভাগ আনিব লগা হয় আমাৰ কাৰ্বি ভাষাত কিন্তু হেৰিটো নাই কিন্তু ইংলিছ গ্ৰামাৰটো নাই বা হিন্দী গ্ৰামাৰটো নাই বা আমাৰ কি হয় এইটো যিটো কয় অসমীয়া গ্ৰামাৰটো এইটো ইমিডিয়েট ফিউচাৰ এইটো ভাৰ্বৰ বিভাগ মানে টেন্সৰ বিভাগটো নাই কিন্তু আমাক কৰিব লগা হৈছে কাৰণ এটা একদম স্পষ্টকে ইয়াক ব্যৱহাৰ কৰে ইয়াৰ কাৰণে কামৰূপীয় কাৰণে ইয়াতে ভাৰ্বৰ পিছত যোগ কৰে ভাৰ্বৰ পিছত যোগ কৰে কিন্তু হেৰিত কি কয় ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত যোগ কৰে যেনে নেচব মানে মই এই খাব ওলাইছোঁ তাৰমানে চকুৰ আগতে আপোনাৰ চকুৰ আগতে খাম আৰু মই এই ইমিডিয়েটলি মানে খাম তাৰমানে আই চেল ইট ইমিডিয়েটলি তাৰমানে এইটো বুজাবৰ কাৰণে বটো দিব লাগিব আৰু এই একে বাক্যকে ষ্টেণ্ডাৰ্ড ঠাজত ক'লে আমি কি হ'ব নে চপ মই এই খাব ওলাইছোঁ আই চেল ইট ইমিডিয়েটলি এতিয়া এইটো নতুন বিভাগ এটা থাকিল সেইকাৰণে আমাৰ কি হয় আমাৰ 12টা নহয় 13টা ৰূপলৈকে যায় কিন্তু ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত কিন্তু 12টা নহয় 12টালৈ গৈ নাপায় এইটো আমাৰ কামৰূপীয় ঠাচত কোৱা বাক্যবিলাকতহে এই 13টা 14টালৈকে বিভাগ পোৱা গৈছে এই ইমিডিয়েটটো থকাৰ কাৰণে এতিয়া চাওক চিম্পল ফিউচাৰটো হেৰি তাৰমানে কামৰূপীয় ঠাচটো অকণমান জটিল ইয়াতো একেই ফৰ্মুলা হেৰি দৰে কি কয় আপোনাৰ যিটো প্ৰেজেণ্ট পাৰফেক্টৰ যিটো ৰূপটোৰ দৰে ইয়াতো একেদৰেই কি কৰিব লগা হয় এই যিটো বৰ্গীকৰণটো বৰ্ণৰ বৰ্গীকৰণটো কৰিব ৰুলটো মানি চলে ইয়াতে কিন্তু ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আপোনাৰ বহুত ইজি কেৱল আপুনি জি লগাই দিলে হ'ল চিম্পল ফিউচাৰ পাবৰ কাৰণে আপোনাৰ জি পিছফালে লগাই দিব জি বা ই লগাই দিব বেছিকৈ আজিকালি বেছি পপুলাৰ হৈছে জিটোৱে পপুলাৰ হৈছে কিন্তু মাজভাগতে ভৈয়াম আৰু পাহাৰৰ মাজৰখিনিত কিন্তু ইও ব্যৱহাৰ কৰে এইটো চাওক এইফালে কামৰূপত আহি এইটো এ কাৰ আহি গ'ল এ বা এই কাৰ আহি গ'ল ইয়ে নে চয়ে ইয়াতে কিন্তু ইয়াতে চাব ইয়াতে ল হৈছিল ভেৰিত ল হৈছে এইটো কি হ'ল এইটো স্বৰবৰ্ণ কিবা কিবি এইবিলাক তাৰমানে কি হৈছে ল হৈছে ইয়াতে কিন্তু ইয়াতে হ'ব ইয়া হৈছে ইয়াৰো আমি পিছলৈ ভালকে আপোনালোকক বুজাই দিম কিন্তু বস্তুটো কামৰূপীয়াটোত এইটো একাৰ বা এই থাকে এই দিঠং নতুবা এ থাকে মানুহ ভেদে বা স্থান ভেদে এইটো এ আৰু এইটো হয় বেছি পাৰ্থক্যটো নাই যিকোনো ক'লেও তাৰমানে বুজি পোৱা যায় এতিয়া ইয়াতে কিন্তু আগম হয় দেখিছে ইয়াতে ৱাই আগম হৈছে চ হ'ল এই আগম হয় কিন্তু আমি যদি বেলেগ এটা বাক্য লওঁ চাব বেলেগ এটা চাব নে কি হ'ল নে কাট আগৰ উদাহৰণটো ল'লো কাট ইয়াতে কাট হ'ব নতুবা আপোনাৰ কাট হ'ব মই কি হ'ব মই দৌৰিম সেইটো চাওক আই চেল ৰান ইয়াতে আগম হৈছে সেইদৰে বৰ্গীকৰণটো আপোনাক গুৰুত্ব দিব লাগিব তাতকৈ ইজি আছে আপোনাক ষ্টেণ্ডাৰ্ড এইটোত ক'লে ষ্টেণ্ডাৰ্ড ঠাচত কৈ দিলে হ'ব এইটো বুজি পাব এতিয়া আজিকালি বুজি পোৱাই হৈছে আপুনি কামৰূপীয়া ঠাচত নকৈ আপুনি নিলিখি আপুনি কি কৰিব এইটো ষ্টেণ্ডাৰ্ডত লিখিলে হ'ল ইয়াতে কেৱল জি লিখিলে ভাৰ্বৰ পিছত আপুনি জি লগাই দিব এইটো জি লগাই দিলে আপোনাৰ হেৰি হৈ যাব তাৰমানে কি হ'ব আপোনাৰ চিম্পল ফিউচাৰ আহি যাব আই জি আই চেল ইট চবতে জি হ'ব ইয়াতে নেকাজি নেলুঞ্জি নেদামজি এনেকুৱা হ'ব সেইকাৰণে আমাৰ গানটো আছিলে দামজি মানাং এইটোৱে জিটো তাৰমানে
এতিয়া চিম্পল পাষ্টটোত চাওক চিম্পল পাষ্টটোত কামৰূপীয় আৰু ষ্টেণ্ডাৰ্ডৰ মাজত অলপ পাৰ্থক্য হৈছেগৈ এইটো চাওক এইটো আপোনাৰ ষ্টেণ্ডাৰ্ডত তেনেকুৱা আপোনাৰ ষ্টেণ্ডাৰ্ড কাৰ্ভেট এতিয়া চাওক চিম্পল পাষ্টটোত হ'ব আপোনাৰ কৈছে যিটো কামৰূপীয় ৰূপটোত হ'ব আপোনাৰ ভাৰ্বটোৰ আগফালে প্ৰিফিক্স এটা বহে কি হ'ব পাৰে কা হ'ব পাৰে বা কে হ'ব পাৰে এতিয়া কি হ'বনে কা হ'বনে কে হ'ব সেইটো ডিপেণ্ড কৰে ভাৰ্বটোৰ কেইটা চিলেবল বা কেইটা অক্ষৰ লগ লাগি ভাৰ্বটোৰ সৃষ্টি হৈছে তাৰ পৰা ডিপেণ্ড কৰে তাৰ পৰা নিৰ্ভৰ কৰিকে ভাৰ্বটোৰ ধাতুটোৰ গঠিত হোৱা যিখিনি অক্ষৰ বা চিলেবল এইটোৰ ওপৰত ডিপেণ্ড কৰেহে কি কা কে হয় জেনেৰেলি আপুনি এতিয়া চাব ইয়াতে তাৰাম আছে ইয়াতে তাৰাম আছে ইয়াত দুটা চিলেবল আছে তা এটা আছে ৰাম আছে দুটা চিলেবল হ'লে আপুনি কি ব্যৱহাৰ কৰিব পাৰে কেও ব্যৱহাৰ কৰিব পাৰে কাও ব্যৱহাৰ কৰিব পাৰে যেনে নে কাটাৰাম একেই অৰ্থ নে কেটাৰাম একেই অৰ্থ নে কাটাৰাম একেই অৰ্থ একো ভাৱৰ কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু চাব নে কিচ ক'ব পাৰোঁ কিন্তু নে কাচ ক'ব নোৱাৰোঁ এতিয়া নে কাচ হ'লে এটা অৰ্থই নাহে গতিকে ইয়াৰ পৰা আপুনি ফৰ্মুলাটো ওলাব পাৰে বুজিব পাৰে যে এটা চিলেবল মানে এটা অক্ষৰ থাকিলে যিটো ভাৰ্বটোত ক্ৰিয়াটোত তেতিয়াহ'লে কিহে কেৱল ব্যৱহাৰ কৰিব পাৰে কা ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু একাধিক যদি অক্ষৰ থাকে যেনেকা আৰদম তাৰাম ইংনেক ইংজাৰ এইবিলাক অক্ষৰ বিশেষে সেইবিলাকো আপুনি কে ক'লেও হ'ব কি যুগ দিলে হ'ব কা যুগ দিলে হ'ব অৰ্থাৎ আমাৰ কি হ'ল কি কয় কামৰূপীয় ঠাঁচত যদি আমি চিম্পল ফিউচাৰ টেন্স যদি গঠন কৰোঁ তেতিয়া কি হ'ব নে কিচ মই খাইছিলোঁ আই এট নে কাটাৰাম মই মাতিছিলোঁ আই কল নে এইটো এই তিনিটা একে হয় একে অৰ্থ কিন্তু চ ইজি মুঠতে ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজটো যে ইজি ইয়াতে ইজি মানে এইটো ক্ষেত্ৰত চাব পাৰ্থক্যটো চাব কি থাকিব ভাৰ্বৰ পিছত থাকিব পিছফালে আকৌ এটা ইয়াতে আকৌ এড হৈ যায় তাৰমানে এক্সট্ৰা আকৌ বাঢ়ি যায় ইয়াতে ষ্টেণ্ডাৰ্ড এইটো ব্যৱহাৰ বঢ়াইকে কৈ লিখে দেখা পাওঁ এতিয়া চা ফিউচাৰ চিম্পল চিম্পল পাষ্ট টেন্সটো দেই চিম্পল মই কিবা কৈ আছোঁ ফিউচাৰ কৈছোঁ নেকি পাষ্ট বুলি ক'ব লাগিছিলে চিম্পল পাষ্ট টেন্সত কি হয় কি কা কে লাগিব যিটো কামৰূপীয় দৰে আকৌ ভাৰ্বৰ পিছফালে আকৌ লাগিব লটো আহি যাব যেনে পাৰফেক্টৰ চিনটো ইয়াতে থাকি যায় প্ৰেজেণ্ট পাৰফেক্টৰ যেনে পাৰফেক্টৰ কাৰণে লটো ইয়াতে আহি যায় নে কেঁচা ল মই খাইছিলোঁ আই এট মানে পাৰফেক্ট হিচাপত ব্যৱহাৰ কৰে ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত এতিয়া এইখিনি ভাৰ্ব এইখিনি জানিলেও আপোনালোকে কথোপকথন এইখিনিত আপুনি গোটেই কাহিনী লিখিব পাৰিব এইখিনি টেন্সেৰে কিন্তু আপোনাক কৈছোঁ কিন্তু ভাৰ্বৰ ৰূপ কামৰূপীয় ঠাঁচত আছে তাৰমানে 13-14টা আছে এতিয়া এই ইমিডিয়েট ফিউচাৰটোৰ কাৰণে আৰু যিখিনি ইংলিছৰ যিখিনি 12টা আছে সেই 12টা ৰূপো আছে তাৰপিছত এক্সট্ৰাকে আকৌ এই ইমিডিয়েট আছে তাৰমানে যিকি নহওক এইটো টেন্সৰ বিষয়ে আজিলৈ ইমানেই আছে পিছলৈ আমি বহুলভাৱে পুংখানুপুংখভাৱে প্ৰতিটো ৰূপ আমি আকৌ আলোচনা কৰিম সদ্যহতে ইমানতে সামৰিছোঁ আপোনালোকে নিশ্চয় কাৰ্বি টেন্সখিনি বেছিক যিখিনি শ্বৰ্টকৈ গোটেই ডিটেইলছ নহ'লেও থুলমূলকৈ চলিব পৰাকৈ আপোনাৰ টেন্সখিনি গম পালে গঠন কৰিব পাৰিব বাক্য সাজিব পাৰিব আজিলৈ ইমানতে সামৰিছোঁ